Hello everyone, welcome to Exam Lab. মই সুদেশনা শইকীয়াই মোৰ নিজৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি DHSৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰখিনি ডিছকাছ কৰি আছিলোঁ। অলৰেডি তিনিটা ইয়েৰৰ পেপাৰ ডিছকাছ কৰা হৈ গৈছে। আজি আমি 2022 যোনখন পেপাৰ আহিছিলে সেইখন ডিছকাছ কৰিম। ইয়াত টোটেল 50টা কুৱেশ্যন আছে আৰু 50টা কুৱেশ্যন আমি দুটা পাৰ্টত ডিছকাছ কৰিম। মানে ফাৰ্ষ্ট 25টা আজি পাৰ্টটোত আৰু নেক্সট ভিডিঅ'টোত 26ৰ পৰা 50লৈকে ডিছকাছ কৰিম। চ' আপোনালোকে যাতে এনেধৰণৰ ভিডিঅ'খিনি পাই থাকে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ 1ৰ পৰা। ইয়াত দিয়া আছে চিম্প্লিফাই এণ্ড চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম দ্য বিল'। আমাক এটা দিয়া আছে, এইটো চিম্প্লিফাই কৰিবলৈ কৈছে। আমি যি দিয়া আছে ফাৰ্ষ্ট নিজে লিখি লওঁচোন। 4-4/5 ইনটু 3/7 ইনটু 15/16 ইনটু -14/9। এতিয়া চাওক, আমি ছল্ভ কৰাৰ আগতে এটা বস্তু চাই ল'লোঁ। মাইনাছ মাইনাছ দুটা আছে আৰু দুটা মাইনাছে মাইনাছে ইনটু কৰিলে আমি কি পাওঁ? প্লাছ পাওঁ। চ' এইটো আনচাৰটো কিহত আহিব? ফাৰ্ষ্টে প্লাছত আহিব, আমি গম পালোঁ। আৰু নেক্সট এতিয়া আমি এইটো কেঞ্চেল আউট যাব, যি কেঞ্চেল আউট যায় আমি কৰিম। 3 যা 9 আৰু 3 5 যা 15 হয়। 5 কেঞ্চেল আউট হ'ল আৰু 4 যা 16 আৰু 7 2 যা 4 আৰু 2 যা 4। মানে আমি ওপৰত কিমান পালোঁ? 1 আৰু তলত কিমান পালোঁ? 2। তেতিয়াহ'লে কাৰেক্ট আনচাৰ কিমান হ'ব? +1/2। অপশ্যন নম্বৰ বিত আছে 1/2, তেতিয়াহ'লে অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 2 দিছে, দ্য ছাম অফ দ্য টু নাম্বাৰ্ছ ইজ 74। দুটা নাম্বাৰ যদি যোগ কৰোঁ আমি ছাম পাওঁ তাৰ 74। ওৱান অফ দ্য নাম্বাৰ ইজ 10 more than the other। মানে কৈছে এটা নাম্বাৰ ইটো নাম্বাৰতকৈ 10 বেছি। তেতিয়াহ'লে হোৱাট আৰ দ্য নাম্বাৰ্ছ? তেতিয়াহ'লে নাম্বাৰ দুটা কি কিনো আমাক সুধিছে। চ' আমি ফাৰ্ষ্টে ধৰি ল'ব লাগিব নাম্বাৰকেইটা। আমি ধৰিলোঁ লেট ফাৰ্ষ্ট নাম্বাৰ উইল বি এক্স, দেয়াৰ ফৰ ছেকেণ্ড নাম্বাৰ কি হ'ব আমাৰ কাৰণে? যিহেতুকে কৈছিলে যে 10 বেছি, এক্স প্লাছ 10। আৰু একৰ্ডিং টু কৈছিলে যে এই দুটা নাম্বাৰৰ ছামটো আমি কিমান পাম? এক্স প্লাছ 10 ইকুৱেল টু আমি ছাম পাম বুলি কৈছিলে 74। জাষ্ট আমি এইটো এটা ছল্ভ কৰিলে হ'ল। এক্স দুটা আছে, মানে টুৱাইছ এক্স প্লাছ 10 ইকুৱেল টু 74, টুৱাইছ এক্স 74 আৰু এইফালে প্লাছ 10 আছে কাৰণে এইফালে -10, ডেট ইজ ইকুৱেল টু 64 আৰু এইফালে আছে টুৱাইছ এক্স। দেয়াৰ ফৰ এক্স উইল বি কিমান হ'ব? 64/2, ডেট ইজ ইকুৱেল টু 32। তেতিয়াহ'লে আমি এটা নাম্বাৰ কিমান পালোঁ? 32। তেতিয়াহ'লে নেক্সট নাম্বাৰটো কিমান পাম? 32 + 10, ডেট ইজ ইকুৱেল টু 42। দেয়াৰ ফৰ দ্য নাম্বাৰছ উইল বি 32 and 42। নেক্সট কুৱেশ্যন নম্বৰ 3 দিছে, দ্য পেৰিমিটাৰ অফ এ ৰেক্টেংগল ইজ 13 cm এণ্ড উইথ ইজ 2/3/4 cm। হোৱাট ইজ ইটছ লেন্থ? কৈছে যে এটা ৰেক্টেংগল আছিলে আৰু ৰেক্টেংগলটোৰ পেৰিমিটাৰ হৈছে 13 cm আৰু তাৰ উইথটো হৈছে 2/3/4। তেতিয়াহ'লে কৈছে যে তাৰ লেন্থ দৈৰ্ঘ্যতাটো কিমান হ'ব সুধিছে। আমাক দিয়া আছে পেৰিমিটাৰ ইকুৱেল টু আমাক দিয়া আছে 13 cm আৰু তাৰ উইথটো আমাক দিয়া আছে 2/3/4। আমি এইটো ভালকৈ ফ্ৰেকশ্যনলৈ লৈ যাওঁ, কিমান হ'ব? তলত আহিব 4, 4 2 যা 8, 8 + 3, ডেট ইজ ইকুৱেল টু 11 cm। এইটো কেনেকৈ কৰিলে হয়তো গম পালে। 4-এ 3-এ মাল্টিপ্লাই কৰিব আৰু যিটো নাম্বাৰ পাব সেইটোৰ লগত প্লাছ ওপৰতো কৰিব, নিউমাৰেটৰ পাৰ্টটো। এতিয়া আমি জানো যে একৰ্ডিং টু কুৱেশ্যন পেৰিমিটাৰ আমাক কিমান দিয়া আছে? 13। আৰু আমাক পেৰিমিটাৰ ফৰ্মুলা আমি জানো ৰেক্টেংগুলাৰ ক্ষেত্ৰত কি হয়? 2 × L + B। L মানে লেন্থ, B মানে ব্ৰেথ বা উইথটো, ইকুৱেল টু 13। আমি যেতিয়া এটা ফৰ্মুলা মতে যি ভেলু হ'ব পুট কৰি যাম। L + B 13 / 2। এইটো ইফালে যিহেতুকে 2টো এইফালে মাল্টিপ্লাই হৈছিলে, এইফালে কৰিলে ডিভাইড হৈ যাব। এতিয়াহ'লে আমি এলৰ ভেলুটো উলিয়াব লাগে, বি ভেলুটো আমি নাজানো। তেতিয়াহ'লে আমি কিমান লিখিম? L ইকুৱেল টু 13/2 মাইনাছ, যিহেতুকে এইফালে প্লাছ আছিলে এইফালে গ'লে মাইনাছ কিমান হ'ব? 11/4। যিহেতুকে উইথটো আমাক দিয়া আছে 11/4। এতিয়া আমি জাষ্ট ছল্ভ কৰিব লাগে। LCM ল'লোঁ, 4 আহিব, 2 2 যা 4, 2 13 যা কিমান হ'ব? 26 - 11, ডেট ইজ ইকুৱেল টু 15/4। এতিয়া এইটোক যদি আমি বেলেগকৈও লিখিব পাৰোঁ, কেনেকৈ লিখিব পাৰিম? এইফালে আহিব 4 আৰু আহিব 4 3 যা 12 + 3, ডেট ইজ ইকুৱেল টু 15/4। চ' কিমান আহিব? 3/4 cm। চ' কাৰেক্ট আনচাৰ কোনটো হ'ব? 3/4 থকা অপশ্যন নম্বৰ বি, 3/4 cm। এইটো হৈছে ইয়াৰ লেন্থটো।
Next আমাৰ কুৱেশ্যনটো দিছে কুৱেশ্যন নম্বৰ 4 in a right angle triangle if the length of the hypotenuse and a side are 5 cm and 3 cm respectively what is the length of the other side কৈছে যে এটা right angle triangle আছে right angle triangle টো আমি কেনেকৈ আঁকিব পাৰিম এই ধৰণে কৈছে যে ইয়াৰ hypotenuse কোনডালক কয় এইডালক সো hypotenuse ডাল কিমান হ'ব 5 cm আৰু এডালৰ লেন্থ হৈছে 3 cm মই ধৰি ললো এডাল 3 cm তেতিয়া কৈছে যে ইডালৰ লেন্থ কিমান হ'ব সুধিছে আমি এই ট্ৰায়াঙ্গেলটোৰ নাম দি ললো a b c আৰু ৰাইট এংগল ট্ৰায়াঙ্গেলৰ কাৰণে আমি কি পাইথাগোৰাছৰ থিওৰামটো লগাব পাৰো সো আমি যদি a b উলিয়াবলৈ হলে কি লিখিব পাৰিম √ac² - bc²। আশা কৰোঁ পাইথাগোৰাছ থিওৰামটো সকলোৱে হয়তো জানে মানে কি হয় হাইপোটেনাছ স্কোয়াৰ ইকুৱেল টু কি হয় বাকি গিডালৰ লেন্থটো স্কোয়াৰ ab² + bc² ইয়াৰ পৰা আমি এটো পালো therefore ab ইকুৱেল টু কিমান হ'ব ac ভ্যালু কিমান 5² - 3² 5 5 * 25 এফালে 3 3 * 9 √ কিমান আহিব 16 আৰু √16 ৰ ভ্যালু কিমান হ'ব 4 4 * 16 so correct answer কিমান হ'ব 4 cm option number c is correct next is the question number 5 to what is the smallest whole number by which 2028 must be multiplied to get a perfect square here this is square আপোনালোকে যদি মোৰ আগৰ ভিডিওখিনি ফলো কৰি আছে দেখিব যে ইয়াৰ আগৰ এখন পেপাৰত আহিছিল পাৰফেক্ট কিউবৰ কাৰণে এটো আহিছে স্কয়াৰৰ কাৰণে আমি জাস্ট কি কৰিম এটো ডিভাইড কৰিম 2028 ফাৰ্স্ট 2 এদি যাব 2 1 2 0 2 1 2 2 4 8 নেক্সট আকৌ যাব 2 5 10 0 2 7 14 এটো আকৌ 3 এদি যাব 3 1 3 3 6 18 আৰু 3 9 27 আকৌ এটো কিমান হ'ব 13 * 13 হ'ব সো আমি এটো এনেকৈ লিখিব পাৰিম নে 2 * 2 * 3 * 13 * 13 therefore 2² * 13² into থাকিলে অকল 3 এতিয়া সব ইয়াৰ কি মন কৰিব সদায় পাৱাৰ গিটা সদায় স্কয়াৰ হলে মানে 2 মাল্টিপল হ'ব লাগিব কিউব হলে মানে 3 মাল্টিপল হ'ব লাগিব সো এটো মাল্টিপল হয় বাট ইয়াত কি আছে 1 আছে সো মাল্টিপল হ'বলৈ আমি কি কৰিব লাগিব আৰু এটা 1 এড কৰিব লাগিব মানে কি হ'ব এটো 2 আহিব তেতিয়ালে আমি কিমানটা মাল্টিপ্লাই কৰিব লাগিব 3 এটা অপচন নম্বৰ বি ইজ কাৰেক্ট নেক্সট is question number 6 the price of a scooter was 34000 last year কৈছে যে এখন স্কুটাৰৰ প্ৰাইস আছিল লাষ্ট ইয়াৰ 34000 it is increased by 20% this year আৰু কি কৈছে দাম বাঢ়িছে যেহেতুকে গাড়ীৰ খনৰ 20% বাঢ়িলে এবছৰ তেতিয়ালে কি কৈছে যে এতিয়া তেতিয়ালে সেই স্কুটাৰখনৰ দাম কিমান হ'বনো সুধিছে সো এটো কাৰণে আপোনালোকে জাস্ট এটা ফৰ্মুলা মনত ৰাখিব আৰু হেতু হৈছে সিম্পল ইন্টাৰেষ্টৰ যেহেতুকে এবছৰ বাঢ়িছে সো আমি সিম্পল ইন্টাৰেষ্ট লিয়াম সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলা হৈছে PRT/100 ইয়াৰ P মানে প্ৰিন্সিপাল এমাউন্ট মানে যেটো একচুয়াল মে আছিল R মানে ৰেট অফ ইন্টাৰেষ্ট T মানে টাইম আৰু ডিভাইডেড বাই 100 এটা প্ৰিন্সিপাল এমাউন্ট আমাৰ কিমান আছিল অৰিজিনাল টু 34000 रुपीस ৰেট অফ ইন্টাৰেষ্ট মানে কিমান বাঢ়িলে 20% ডাইৰেক্ট 20 টো লিখিব আৰু টাইম কিমান এবছৰত বাঢ়িলে সো 1 ডিভাইডেড বাই 100 জাস্ট আমি এটো সলভ কৰিলে হল 0 0 গিটা কেনসেল আউট হল আৰু যদি আমি এটো সলভ কৰো কিমান পাম 6800 रुपीस সো সিম্পল ইন্টাৰেষ্ট কিমান লাগিলে 6800 रुपीस এবছৰত হিমানখিনি বাঢ়ি গল তেতে টোটাল প্ৰাইস কিমান হ'ব প্ৰাইস নাও কিমান হ'ব আগতে আছিল 34000 rupees plus 6800 rupees that is equal to 40800 rupees 40800 rupees হ'ব current price so yeah correct answer কি হ'ব option number C next is a question number 7 if minus 3 to the power m plus 1 into minus 3 to the power 5 equal to minus 3 to the power 7 then what is the value of m m or value টো কিমান হ'ব সুধিছে আমি জাস্ট এটো সলভ কৰিলে হল minus 3 to the power আছে m plus 1 into minus 3 to the power 5 equal to minus 3 to the power 7 আছে যেহেতুকে বেস গিটা সেম হয় সো আমি কি লিখিব পাৰিম পাৱাৰ গিটা প্লাস কৰিব পাৰিম m plus 1 plus 5 minus 3 to the power 7 যেহেতুকে বেস গিটা ইকুৱেল হয় এই তলৰ গিটাক আমি বেস বুলি কওঁ ওপৰ গিটাক পাৱাৰ বেস যদি ইকুৱেল হয় আমি পাৱাৰ গিটাক ইকুৱেট কৰিব পাৰো তেলে কিমান হ'ব m plus 6 equal to 7 that is equal to m equal to কিমান হ'ব 7 minus 6 that is equal to 1 so option number A is correct next is a question number 8 if 15 workers can build a wall in 48 hours কৈছে যে 15 জন মানুহে 48 ঘণ্টাত এখন ওয়াল বনাব পাৰে তেতিয়ালে কিমান জন মানুহ লাগিব how many workers will be required to do the same work in 30 hours so যদি সেম ওয়ালখনে বনাব লগা হয় 30 ঘণ্টাত বনাব লগিয়া হয় তেতিয়ালে কিমান জন ওয়াৰ্কাৰ লাগিব সুধিছে
এইটোৰ কাৰণে এটা সিম্পল ফৰ্মুলা আছে আপোনালোকক মই আগতেও কৈছোঁ আৰু সেইটো হৈছে মছলাটোৰ নাম মানে কি আছিলে MDH/W লিখিব MDH মছলাটো আছে নহয় জাষ্ট সেইটো মনত পেলালে হ'ল আৰু এইটো মই ধৰি ল'লোঁ 111 আৰু এইফালে দিলে আমি কিমান দিম M2D2H2W2 এতিয়া আমাক যি লিখা কুৱেশ্যনটো দিছিলে সেইখিনি আমি কৰি গ'লে হ'ল কৈছিলে যে কিমানজন ৱৰ্কাৰে কামটো কৰিব পাৰে বুলি কৈছিলে 48 ঘণ্টাত 15 জন ৱৰ্কাৰে সো M মানে মেন D মানে ডে H মানে আৱাৰ W মানে ৱৰ্ক ডে দিয়া নাই আমি জাষ্ট আৱাৰ্ছলৈ যাম ডাইৰেক্ট 48 আৱাৰ্ছ আৰু কামটো যিহেতুকে সেম কাম দিছিলে সো W2ৰ ভেলু আপোনালোকে 1 লিখিব পাৰে বাট নিলিখিলেও হ'ল আৰু এইফালে আমাৰ ৱৰ্কাৰ্ছৰ সংখ্যা উলিয়াব দিছে সো M ৰ ভেলু X দিলোঁ ডে আমাৰ নাই আৱাৰ্ছ দিছে 30 আৱাৰ্ছত কমপ্লিট কৰিবলৈ জাষ্ট এতিয়া আমি X ৰ ভেলুটো উলিয়াই দিলে হৈ গ'ল 15 × 48/30 15 to the 30 2 to the 4 2 4 the 8 so কিমানজন ৱৰ্কাৰ্ছ লাগিব 24 workers will be required to build the wall in 30 hours so correct answer হ'ব option number B that is 24 আপোনালোকে মই যেতিয়া মেথছখিনি কৰাই যাওঁ আপোনালোকে নিজেও নিজৰ কপিত নোট ডাউন কৰি যাব তেতিয়া আপোনালোকৰ বুজিবলৈ বেছি সুবিধা হ'ব Next question number 9 দিছে the cost of 5 meters of a particular quality of cloth is 210 rupees. What is the cost of 13 meters of the cloth of the same type? কৈছে যে এটুকুৰা কাপোৰৰ 5 মিটাৰ যদি কাপোৰ টুকুৰা কিনো তেতিয়া তাৰ দাম হৈছে 210 টকা আৰু যদি তেনেকুৱা 13 মিটাৰ লাগে তেতিয়া কাপোৰ টুকুৰাৰ দাম কিমান হ'ব সুধিছে সো কষ্ট অফ কি কৈছে 5 মিটাৰ কাপোৰৰ দাম কৈছে আপোনালোকক 210 টকা এতিয়া এনেকুৱা কোৱেশ্চন যেতিয়া আহে ফাৰ্ষ্ট আপোনালোকে 1 মিটাৰৰ কাৰণে উলিয়াই ল'ব देयरफॉर 1 মিটাৰৰ কষ্ট কিমান হ'ব 210 ডিভাইডেড বাই 5 কৰিব আৰু আমাক লাগে 13 মিটাৰৰ কাৰণে देयरफॉर 13 মিটাৰ ইকুৱেল টু কিমান লিখিব 210 বাই 5 টো আছে ইনটু আপোনালোকৰ যিমান লাগে মানে 13 কৰিব এটা জাস্ট এটো সলভ কৰিলে হ'ল 2 4 যা 20 5 2 যা 10 মানে 5 4 যা 20 আৰু 5 2 যা 10 হৈ গ'ল এটা 42 ইনটু 13 কৰিব লাগে ইয়াৰ আমি আনসাৰ পাম 546 rupees সো কারেক্ট আনসার কিমান হ'ব 546 rupees so option number C is correct next is a question number 10 when a two digit number is reversed a new two digit number is formed which is 63 more than the original number what is the original number so question to this is a two digit number আছে নাম্বাৰটো ধৰি লও আমি 23 যদি তাক ৰিভার্স কৰা হয় সাপোজ 32 হৈ গল হেতু তেতিয়া কি হ'ব হে নাম্বাৰটো কি কৈছে 63 বেছি হয় কাটকে অৰিজিনাল নাম্বাৰতকে বেছি হয় অৰিজিনাল নাম্বাৰ কিমান আছিল 23 তাতকৈ 63 বেছি হ'ব বুলি কৈছে ৰিভার্স নাম্বাৰটো সো কৈছে যে অৰিজিনাল নাম্বাৰটো কিমান আমাক খুদিছে 23 টো মই এনে ধৰিহে লৈছিলো সো অৰিজিনাল নাম্বাৰটো কিমান হ'ব আমাক খুদিছে সো আমি কি ধৰিলম লেট অৰিজিনাল নাম্বাৰ কিমান হ'ব আমি ধৰি ললো xy মানে যেনেকৈ আমি 23 লিখিলে আমি xy লিখিছো দুটা ডিজিট যেহেতুকে আৰু এটো আমি কেনেকৈ লিখিব পাৰো 10x + y বুলি লিখিব পাৰো নে যেনেকৈ 23 লিখিলে কি হয় 20 + 3 ঠিক তেনেদৰে তেতিয়া হলে reversed number কিমান হ'ব yx that is 10y + x এটা আমাক according to question কি কৈছিলে reverse number to কাৰ equal হ'ব বুলি কৈছিলে original number লগত আকৌ 63 এটা প্লাস কৰিব লাগিব সো আমি reverse number to মানে কিমান 10y + x কাৰ equal হ'ব বুলি কৈছে original number to লগত যদি আমি 63 এটা এড কৰো এটা জাস্ট আমি এটা সলভ কৰিলে হ'ল 10y আছে আৰু এফালে আছে +y যদি লেফট সাইডে আহে -y হ'ব তেতিয়া কিমান হ'ব 9y আৰু এফালে 10x আছে এফালে লেফট সাইডে অকল x আছে সো এটো সাইডে গলে কিমান হ'ব 9x + 63 সো এটো কিমান হ'ব আমি 9 টো কমন লব পাৰিম সবৰ পৰা y x 9 7 যা 63 সো আমি x আৰু y মাজৰ ৰিলেচনটো পাই গলো কি হ'ব y = x + 7 এটো আমাৰ কাৰণে ইম্পৰ্টেন্ট ৰিলেচন হয় y = x + 7 সো আমি ইকুৱেশনটো পালো y = x + 7 এটো লগত আমি এটা কম্পেয়াৰ কৰিলে হ'ল অপচন কিটা এতিয়া y মানে কোনটো হ'ব সেকেন্ডটো আৰু ফাৰ্স্টটো হ'ব x x ৰ লগত 7 প্লাস কৰিলে মানে ফাৰ্স্ট নাম্বাৰৰ লগত 7 প্লাস কৰিলে আমি সেকেন্ডটো পাব লাগিব 2 লগত জানো 7 প্লাস কৰিলে আমি 5 পাম না পাও সো এটো নহয় সো তেনেকে সেকেন্ডটো নহয় থাৰ্ডটো নহয় বাট ফোৰ্থটো কি হ'ব 2 লগত যদি আমি 7 প্লাস কৰো কিমান পাও 7 + 2 that is 9 সো আমাৰ কারেক্ট আনসার কোনটো হ'ব 29 অপশন নাম্বার ডি ইজ কারেক্ট নেক্সট কোয়েশ্চন নাম্বার 11
মেথছৰ পাৰ্টখিনি অলৰেডি কমপ্লিট হৈছে মানে 10টা কুৱেশ্যন আহিছিলে মেথছৰ কাৰণ টোটেল 50টা কুৱেশ্যন আহিছিলে চ' তাৰ 10টা আহিছিলে মেথছৰ নেক্সট আমি ষ্টাৰ্ট কৰিম জি কেৰ পৰ্শ্যনটো কুৱেশ্যন নম্বৰ 11ৰ পৰা হুইচ ইজ দ্য মষ্ট পপুলাছ কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড ইয়াৰ কোনখন চবতছে পপুলাছ কাণ্ট্ৰি হয় সুধিছে চাইনা ইণ্ডিয়া ব্ৰাজিল ৰাছিয়া চ' ইয়াত যোনে পেপাৰখন ছল্ভ কৰিছিলে তেওঁ চাইনা দি থৈছে কাৰণ সেইটো সময়ত 2022 দিছিলে যিহেতুকে পেপাৰখন চ' সেইটো সময়ত চাইনা আছিলে বাট আমি ৰিচেণ্টটো পঢ়িম এতিয়া সেইটো কি হ'ব ইণ্ডিয়া নেক্সট কুৱেশ্যন নম্বৰ 12 দিছে হোৱাট ইজ দ্য কেপিটেল অফ শ্ৰীলংকা শ্ৰীলংকাৰ ৰাজধানী কি হয় সুধিছে শেগন ট্ৰিনকুমালি কেণ্ডি আৰু কলম্বো চ' শ্ৰীলংকাৰ কেপিটেল কি হয় কলম্বো অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 13 হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু ৰিচিভ দ্য ভাৰত ৰত্ন ইয়াৰ ভিতৰত কোনে ফাৰ্ষ্ট ভাৰত ৰত্ন পাইছিলে মহিলা সুচিতা কৃপলানী ইন্দিৰা গান্ধী লতা মংগেশকাৰ আৰু কল্পনা চাওলা চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ইন্দিৰা গান্ধীয়ে পাইছিলে আৰু তেওঁ কোন চনত পাইছিলে 1971ত ইয়াৰটো মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 14 হু ইজ দ্য অথৰ অফ দ্য বুক দ্য ডিস্কভাৰী অফ ইণ্ডিয়া দ্য ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ বুকখন কোনে লিখিছিলে সুধিছে আৰ কে নাৰায়ণ জৱাহৰলাল নেহৰু ইন্দিৰা গান্ধী স্বামী শিৱানন্দ চ' কোনে লিখিছিলে জৱাহৰলাল নেহৰু অপশ্যন নম্বৰ বি ইজ কাৰেক্ট এতিয়া চাওক এই বুকছ এণ্ড অথৰ্ছ বহুত ইম্পৰ্টেণ্ট হয় মই এটা পাৰ্টিকুলাৰ ভিডিঅ' আনি থৈছোঁ অলৰেডি বুকছ এণ্ড অথৰ্ছৰ ওপৰত চ' আপোনালোকে সেই ভিডিঅ'টো ৰিফাৰ কৰিব পাৰিব কাৰণ সেইখিনি এক্সামৰ আগত বহুত ইম্পৰ্টেণ্ট হৈ পৰে নেক্সট কুৱেশ্যন নম্বৰ 15 হু ৱাজ দ্য ফাৰ্ষ্ট হিউমেন ইন স্পেচ ফাৰ্ষ্ট হিউমেন কোন আছিলে স্পেচত সুধিছিলে মহাকাশত নীল আৰ্মষ্ট্ৰং এডউইন আল্ড্ৰিন ইউৰি গেগৰিন আৰু ভেলেণ্টিনা টেৰেস্কোভা চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ইউৰি গেগৰিন আৰু এইটোৰ ওপৰত এটা কুৱেশ্যন এই কুৱেশ্যনটো বহুত ৰিপিটেড হয় আগৰ বছৰৰ পেপাৰখনটো আহিছে মই আগৰ ভিডিঅ'কেইটাত ডিছকাছ কৰি থৈছোঁ অলৰেডি এই গোটেইকেইটা নাম কেনেদৰে ৰিলেটেড সকলোখিনি ডিছকাছ কৰি থোৱা আছে চ' আপোনালোকে সেইটো ৰিফাৰ কৰিব পাৰিব আৰু ইউৰি গেগৰিনে কেতিয়া গৈছিলে 12 অফ এপ্ৰিলত গৈছিলে 1961ত নেক্সট কুৱেশ্যন নম্বৰ 16 হু ৱাজ দ্য ফাউণ্ডাৰ অফ শিখ ৰিলিজন শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিলে সুধিছে গুৰু ৰামদাস গুৰু গোবিন্দ সিং গুৰু নানক দেৱ গুৰু টেগ বাহাদুৰ চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব গুৰু নানক দেৱ অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 17 হু ইজ ন'ন এজ দ্য আইৰণ মেন অফ ইণ্ডিয়া বুলি কাক জনা যায় সুধিছে ভাৰতৰ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেল ডক্টৰ বি আৰ আম্বেদকাৰ দাদাভাই নৰোজী আৰু মহাত্মা গান্ধী চ' কাৰেক্ট আনচাৰ কি হ'ব চৰ্দাৰ বল্লভভাই পেটেল অপশ্যন নম্বৰ এ ইজ কাৰেক্ট আৰু ইয়াৰ লগতে আমি বাকীকেইজনৰ বিষয়ে জানি থ'ব লাগিব বি আৰ আম্বেদকাৰক আমি কি বুলি কওঁ আৰ্কিটেক্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ আৰ্কিটেক্ট বুলি তেওঁক কোৱা হয় নেক্সট দাদাভাই নৰোজী তেওঁক কি বুলি কোৱা হয় গ্ৰেণ্ড অ'ল্ড মেন অফ ইণ্ডিয়া বুলি কোৱা হয় কেতিয়াবা এইবিলাকো আহিব পাৰে আৰু মহাত্মা গান্ধীক কি বুলি কোৱা হয় ফাদাৰ অফ দ্য নেশ্যন নেক্সট কুৱেশ্যন নম্বৰ 18 when is the teachers day celebrated in India ভাৰতত শিক্ষক দিৱস কেতিয়া পালন কৰা হয় সুধিছে 1st May 5th September 14 November 10 December সকলোৱে হয়তো জানি কিমান হ'ব 5th September অপশ্যন নম্বৰ বি ইজ কাৰেক্ট 1st May আমি কি পাতো লেবাৰ্ছ ডে ইণ্টাৰনেশ্যনেল লেবাৰ্ছ ডে পতা হয় 1st of May আৰু 14 November আমি কি পাতো চিলড্ৰেনছ ডে আৰু 10th of December কি পাতো আমি হিউমেন ৰাইটছ ডে এইটো আপোনালোকে মনত ৰাখিব আহি থাকে এক্সামত হিউমেন ৰাইটছ ডে নেক্সট কুৱেশ্যন নম্বৰ 19 হু এমং দ্য ফলোয়িং লিডাৰ ৱাজ নট এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ কোনজন প্ৰেচিডেণ্ট নাছিলে ইয়াৰ ভিতৰত সুধিছে নীলম সঞ্জীৱা ৰেড্ডী জ্ঞানী জেল সিং কে আৰ নাৰায়ণ এণ্ড উমা ভাৰতী চ' এই কাৰেক্ট আনচাৰ কি হ'ব একচুৱেলি উমা ভাৰতী তেওঁ প্ৰেচিডেণ্ট নাছিলে তেওঁ কি আছিলে চি এম আছিলে মধ্যপ্ৰদেশৰ আছিলে উমা ভাৰতী বাকী সকলোকেইজন কি আছে ভাৰতৰ প্ৰেচিডেণ্ট আছিলে আমি নাম এওঁলোকৰ বিষয়ে ডিটেইল অলপ জানি থওঁ নীলম সঞ্জীৱা ৰেড্ডী কোন নম্বৰ আছিলে 6 নম্বৰ প্ৰেচিডেণ্ট আছিলে 1977 পৰা 1982 লৈকে কেতিয়াবা সুধিব পাৰে যে 6 প্ৰেচিডেণ্ট কোন আছিলে নীলম সঞ্জীৱা ৰেড্ডী জ্ঞানী জৈন সিং কেতিয়া আছিলে তেওঁ আছিলে 7th প্ৰেচিডেণ্ট 1982 পৰা 1987 লৈকে আৰু কে আৰ নাৰায়ণ কেতিয়ালৈকে আছিলে 10th নম্বৰ প্ৰেচিডেণ্ট আছিলে আৰু 1997 পৰা 2002 লৈকে আছিলে Next question number 20 is where is the headquarter of the World Health Organization?
ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰনো ক'ত আছে সুধিছে নিউয়ৰ্ক ৱাশ্বিংটন ডিচি জেনেভা পেৰিছ চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব জেনেভা ছুইজাৰলেণ্ড অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নিউয়ৰ্কত কি আছে আপোনালোকৰ ইউনাইটেড নেশ্যনৰ যোনটো হেডকোৱাৰ্টাৰ সেইটো আছে ৱাশ্বিংটন ডিচিত আকৌ কি আছে ৱৰ্ল্ড বেংক এইখিনিও মনত ৰাখি থাকক ৱৰ্ল্ড বেংক আৰু IMF ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ হেডকোৱাৰ্টাৰ আছে আৰু পেৰিছত কি আছে UNESCO UNESCO হেডকোৱাৰ্টাৰ আছে নেক্সট কুৱেশ্যন নম্বৰ 21 ডেভিছ কাপ ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং স্পৰ্ট ডেভিছ কাপ কাৰ লগত ৰিলেটেড সুধিছে ফুটবল লন টেনিছ বেডমিণ্টন হকী চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব লন টেনিছৰ লগত ৰিলেটেড আৰু ডেভিছ কাপ কোনে অৰ্গেনাইজ কৰে ইণ্টাৰনেশ্যনেল টেনিছ ফেডাৰেশ্যন কোনে অৰ্গেনাইজ কৰে কেতিয়াবা সুধিব পাৰে ইণ্টাৰনেশ্যনেল টেনিছ ফেডাৰেশ্যন ITF নেক্সট কুৱেশ্যন নম্বৰ 22 দিছে হু এপইণ্টছ দ্য চিফ মিনিষ্টাৰ্ছ অফ ইণ্ডিয়ান ষ্টেট অসমৰ লগতে বাকীবিলাক ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনে নিয়োগ কৰে সুধিছে দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া দ্য গভৰ্ণৰ অফ ষ্টেট দ্য স্পীকাৰ অফ দ্য লেজিছলেটিভ এছেম্বলি স্পীকাৰ অফ দ্য লেজিছলেটিভ কাউন্সিল চ' কাৰেক্ট আনচাৰ কি হ'ব গভৰ্ণৰ অফ ষ্টেট দ্য ৰাজ্যখনৰ ৰাজ্যপালে কি কৰে চিফ মিনিষ্টাৰক নিযুক্তি দিয়ে আৰু গভৰ্ণৰক কোনে নিযুক্তি দিয়ে আকৌ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কুৱেশ্যন নম্বৰ 23 আছে ৱেৰ ইজ দ্য গল্ডেন টেম্পল অফ শিখ চিটুৱেটেড গল্ডেন টেম্পলনো ক'ত আছে সুধিছে চণ্ডীগড় জলন্ধৰ লুধিয়ানা অমৃতসৰ চ' এই কাৰেক্ট আনচাৰ কি হ'ব অমৃতসৰ পাঞ্জাৱৰ অমৃতসৰত আছে নেক্সট কুৱেশ্যন নম্বৰ 24 হোৱাট ইজ দ্য অল্ড নেম অফ চেন্নাই চেন্নাইৰনো পুৰণি নাম কি হয় সুধিছে কোচিন চিলোন কুন্নুৰ এণ্ড মাদ্ৰাছ চ' কাৰেক্ট আনচাৰ কি হ'ব মাদ্ৰাছ অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট আজি আমি এই ভিডিঅ'টো কুৱেশ্যন নম্বৰ 25লৈকে ডিছকাছ কৰিম আশা কৰোঁ আপোনালোকৰ কাৰণে এই ভিডিঅ'খিনি হেল্পফুল হৈছে চ' চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব আৰু ইয়াৰ পিছৰ পাৰ্টত মানে কুৱেশ্যন নম্বৰ 26ৰ পৰা 50লৈকে আমি ইয়াৰ পিছৰ ভিডিঅ'টোত ডিছকাছ কৰিম চ' আজিৰ ভিডিঅ'টো শেষৰটো কুৱেশ্যন আৰু মষ্ট ৰিপিটেড কুৱেশ্যন সেইটো হৈছে ইন হুইচ ইণ্ডিয়ান ষ্টেট নামদফা নেশ্যনেল পাৰ্ক চিটুৱেটেড এইটো চাগে সকলোৰে মনত ৰখিয়ে গৈছে ক'ত আছে সুধিছে নামদফা নেশ্যনেল পাৰ্ক ছিকিম আছাম অৰুণাচল প্ৰদেশ নাগালেণ্ড চ' কাৰেক্ট আনচাৰ কি হ'ব অৰুণাচল প্ৰদেশ অপশ্যন নম্বৰ চি ইজ কাৰেক্ট চ' আজিৰ ভিডিঅ'টোৰ কাৰণে ইমানেই আছিল নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংক ইউ ফৰ ৱাচিং